দুপৰীয়া খাবৰ কাৰণে ভাত বনাই আছোঁ আৰু কি বনাইছোঁ বোলক আপোনালোকক অকণমান দেখুৱাওঁ। মাছৰ তেল বেঙেনা দি ভাজিছোঁ তিতা, আৰু এয়া হৈছে স্কচ আৰু বিলাহী দি পেলাই একদম চাওক ডাঙৰ ডাঙৰ মাছৰ পিছৰ পাতল পাতল জোল। গৰম গৰম ভাত আৰু গৰম গৰম মাছ, এক পিচ মাছ ভাঙি দিছোঁ। এয়া চাওক তাৰ কাৰণে জানেনে, আমাৰ সেই আলহীটো একদম উৎপাত লগাই দিছে, গতিকে তাক দিব লাগে। নিজে খোৱাই নাই এতিয়াও, কিন্তু সি তাক আকৌ বিৰাট মানে ফুটনি, যদি দেৰি হয় গুচি যায়গৈ। সেইকাৰণে মই জল্দি আহিলোঁ, তাক ভাতকেইটা ঠাণ্ডা কৰি পেলাই ধুনীয়াকৈ দি লওঁ আৰু আলহীটো দেখুৱাওঁ। ৰ'ব আছা, এয়া ৰ'বা, তোমাৰ ভাত ঠাণ্ডা কৰি আছোঁ। ৰ'বা ৰ'বা ৰ'বা, অঁ অলপ ৰ'বা। ব'লা 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 ব'ল, আহা আহা আহা, ভাত খাবা, আহা আহা, জল্দি আহা, জল্দি ব'ল, ব'ল ব'ল। তত নিদিয়া আলহী, তত নিদিয়া আলহী, মানে লাগ বুলিলে লাগিবই আৰু, ৰ'বলৈ সময় নাই। এয়া নিজৰ জেগাত আহি গৈছে। ৰ'বা, মাছ দি ভাত দিছোঁ, তুমি ধুনীয়াকৈ খাই লোৱা দে। বেচেৰা ভোক লাগি আছিলে, ভোকত একদম চিঞৰি তালফাল লগাই দিছে। খাবলৈ দিছোঁ, এতিয়া শান্তি।